হেপী হলিডে সকলোকে হেপী হলি বাই বাই অকণমান ধনিয়া দি দিছোঁ মই ইহঁতৰকেইটাক মই এইকাৰণে বেয়া পাওঁ মই এইকাৰণে নাহো কওঁ আজিকালি মই লওঁ লিকুইড সেন্দুৰ আৰু এইটোত সেন্দুৰ আছিলে আগতে ইয়াতে হাতখন চফা হৈ আছে দেখিছে নাই এইডোখৰতে ঘঁহি পিনে মুনুৰ গালত লগাই দিলোঁগৈ কিন্তু তাই গম নাপায় যদি মানে ধৰক কেমেৰাটো লৈ যাওঁ তেতিয়া গম পাই যায় ন সেইকাৰণে আগে লগাই দিলোঁ এতিয়া খালি হেপী হলি কমগৈ চাবতে গালখন মুনুমা গুড মৰ্ণিং মানুহজনী এইফালে সম্পূৰ্ণ ঘূৰি পিনে কোৱা এইফালে ঘূৰা ধুনীয়াকে মই নাযাওঁ তুমি এইফালে ঘূৰা এইফালে ঘূৰি পিনে কোৱা না গুড মৰ্নিং এতিয়া বনাবলৈ লৈছো মই ৰুটি মানে আটা মঠিবলৈ লৈছো ৰাতিপুৱা খাবলৈ মোক হেপী হলি দিছা নে চবকে দিছা পাহৰিলো আজি হলি বুলি দিয়া আকৌ সকলোকে হেপী হলি আৰু মাকো হেপী হলি আজি ৰং অকমান মানে আটাই লগাই দিম আৰু থেংক ইউ তোমাকহে একো লগাবলৈ নহ'ল আৰু নিজে লগাই লৈছো নিজে লগাইছো ইফালে অকণমান লগোৱা আকৌ নিজে লগাই লৈছো হেপী হলি দেই বুনু মই অকণমান লগাই দিম নি আটাকে লগাই দিওঁ নি নহয় আপুনি এবাৰ লগাইছিলে মোক লিপষ্টিক মনত আছে গালত এনেকে মৰম কৰি পিনে এইবাৰহে একো লগোৱা নহ'ল এবাৰ মানে লগাম আৰু লাহে দিহে এতিয়া হৈছেহে ৰাতিপুৱা তাকে সেইটোত কি আছে সেইটোত কিবা এটা লগাবলৈ আছে ক'ত লগাইছো মই লগাবলৈ নাই লগোৱা নহয় সেইটো কি বুলি চাইছিলো হ'ব এইটো কিনো বুলি কৈছিলো হেপী হলি আমাৰ কিমান জীয়েকক সহায় কৰি দিয়ে চাওক এয়া বাহনি ধুই আছে তাৰমানে তেওঁ শাৰী ফচি আজৰি হ'ল আৰু এতিয়া সকলোৱে নেভাবিব যে মই অকল ভিডিঅ' কৰি থাকোঁ মই একো কাম নকৰোঁ বুলি মই বিচনা পত্ৰ এইবিলাক ঠিক ঠাক কৰি আহিলোঁ বাকী আৰু কি আছে ইয়াৰ পিছত দেখুৱাই আছো ন দিনটো আজি সকলোৱে শুভ হওক বহুত ধুনীয়া কিন্তু আমাৰ এখেতে বনোৱা নাই ক'ব যে সেইকাৰণে মই আগতীয়াকৈ কৈ দিছো দেই এওঁ ধুনীয়া ধুনীয়া ঝাৰু বনায় কিন্তু এইটো বনাই দিছে তেখেতৰ লগৰ এজনে মুনুক আগতীয়াকৈ মৰম কৰি পিনে গালত লগাই থৈ গ'লো ৰং গম নাপায় এক চাইডত লাগি আছে চোৱাগে যোৱা এটা চাইডত বেলেগ এই মোৰ হাতত ৰং লাগি আটাটো কেনেকে লাগিলে এনেকে হাতত লাগিলে এনেকে মই বুদ্ধি কৰি এনে কৈ থাকোঁতে মানে মই গম পালো এইবোৰ ৰং আনিলে নেকি মানুহ গম চম নাপায় মোক বোলে মই বোলে নিজে আটাকে লগাই লওঁ নহয় প্ৰথমতে গম পোৱা নাছিলো মই তেতিয়া নহয় মই মোবাইল তেতিয়া নিয়াই নাই মই তোমাক মৰম কৰি থৈ আহিছিলো যে এতিয়া চাওক কেমেৰা আঁৰৰ কথা কোনেওতো নেদেখিলে তোমাক হলি লগোৱা আমাৰ মৰম চেনেহবোৰ এনেকৈও চলি থাকে কিন্তু মোবাইলটো যদি মই পুনাই পিনে তোমাক এনেকৈ মৰম কৰোঁ তুমিতো গম পাই চাবা কিন্তু মই মোবাইল নিয়া নাছিলোঁ তেতিয়া আজি ব্ৰেকফাষ্টত আছে এয়া হৈছে দৈ অকণমান মিহি দানা তাৰপিছতে এটা ৰসগোল্লা শুকান ৰুটি আৰু চাহ হলি লগাবলৈ আহিছে কিন্তু আমি এফালে ওলালো মই সিহঁতক কৈছো অকণমানহে লগাব দিম আৰু তাৰমানে অকণমান দিম কি আকৌ অকণমান দেই হলি বুলি আজি সিহঁতক মিঠা খুৱাইছো দেই দুখন নিজে খাবলৈ লৈ ল এয়া হলি দিয়া অকণমান ধৰি হেপী হলি অকণমান দিব লাগিব খালি বেছি নহয় ৰ'বা দিয়া এইফালে অকণমান হ'ব হেপী হলি দেই সকলোকে হ'ব বেয়া নাপাবা খালি এফালে ওলাইছো যে দেই আমি ওলাইছো দেই কোনফালে দিম মুনু এইজনী আমাৰ মুনুমা উঠিলে গৈ পাছফালে চিট বুকিং বেলেগে নাপায় সেই বাই বাই দি পেলাই যে গুচি গ'ল গাড়ীখনত সেয়া মোৰ অনুৰাগী আছিলে বৰ ভাল লাগিলে লগ পাই আমি আহি গৌৰীসাগৰ পালোহি চেংনাঙে যে এনেকৈ গাড়ীৰ ভিতৰতে আহি আছিলে বৰ চাগে তাই বেয়া লাগিলে এতিয়া খোজকাঢ়ি দিছে দৈদকৰ লগত বৰ ভাল পাইছে ফূৰ্তি কৰিছে এইগৰাকীও বোলে মোৰ ভিডিঅ' চাই বৰ ভাল লাগিলে লগ পাই যিমানে নিজৰ গাড়ী নাথাকক লাগে মুঠতে তাই এইবিলাকত উঠি ইমানেই ভাল পায় নহয় অথনিৰ পৰা বেটেৰী গৈ আছিলে নহয় অটোখনত উঠিবলৈ পাই ফূৰ্তি চাওক বাই বাই যোৱা বাই কৈ দিয়া অঁ ভালকৈ দিয়া বাই বাইদেউ অঁ বাই যোৱা দেই আমাৰ ছাতি ভাল পোৱা মানুহ বৰষুণ দিছে একদম ছাতি লৈ মা অকণিয়ে আগবঢ়াই আনিছে এজনী হাত ভাগি চাওক দেখিছেনে
এইবোৰ খবৰ ল'বলৈ আহিছোঁ মানে তাইক একদম পাঠকো বোলে ভুজিয়া লাগিব ভুজিয়া দাবী তাইৰ ভাগৰ পাঠকো ভুজিয়া লাগিবই আমি ছাতি লৈছোঁ নহয় টোপনি ধৰি গ'লগে অকণমান শুবও লাগিব আকৌ ভালহে আকৌ এতিয়া একদম পুৰা ঢপলিয়াই ফুৰিব পাৰিবা অকণি ঘৰ আহি পালোহি তাইক ঘৰৰ পৰাই আহোঁতে কৈ আহিছোঁ তই একো বনাব নালাগে আমি গৈ বোলো চিধা আমি ৰন্ধা বঢ়া কৰিম ঘৰত শুকান ৰুটি খাই আহিলোঁ দৈ খাই আহিলোঁ এনেকৈ খাই আহিলোঁ নহয় আহি থাকোঁতে বাজিলেহি 1:30 এতিয়া মানে চবৰে ভোক লাগিছে আৰু আনদিনা আমাৰ বাবলুটো ফুৰিবলৈ নাহে ন আজি কিন্তু সি আহিছে তাৰো সেই ভোক লাগিছে যে এইবিলাক আমাৰ মুনুৱে বনাই আছে চাহ এইজনী মই চাহ বনাইছোঁ আজি আকৌ এখন ঘৰত আমাৰ শাহু বোৱাৰীৰ পাকঘৰ কৰি দিছো আৰু ন এয়া কোমোৰা কাটিছো এইফালে আলু কাটিছো আৰু কোমোৰাটো কিহৰ লগত অকণমান চাগে অনুমান কৰিছে থৈছো দেই এয়া হৈছে হাঁহৰ মাংস কোমোৰা কাটি আছিলো যে কোমোৰা হাঁহৰ মাংস আলু এনেকে দি পেলাই বনাম এইফালে আদা নহৰু পেষ্টটো মোক একদম ধুনীয়াকে ঠিক কৰি দিছে আজি ৰান্ধিম জুইত চুঙা বহুত দিনৰ মূৰত খুৱাইছো আৰু এইফালে মাংস একদম বনাই আছো দেই মজাকে বনাই আছো আৰু এনেকুৱাকে জুইশাল এখন লাগে সঁচাকে তাই আজিহে অনুভৱ কৰিছো দেই এয়া মনুৱে ৰান্ধি আছে ড্ৰাই মাংস এয়া বহাই দিছে বইল দাইল আমাৰ পোৱালি একদম পুৰা হুলস্থুল লগাই আছে দেই এয়া কি হ'ল কলে যায় কোচত উঠিবলৈ বেয়া পাইছে আকৌ আৰু এয়া ভাত খাইছ খা তই আকৌ গাখীৰ চাহ খাওঁ নহয় আমি লাল চাহ খালো এইফালে ভাত বহাবলৈ লৈছে বনাই মেলি হৈ একদম কমপ্লিট হোৱাৰ পিছত আমি আৰু খাম তাৰপিছতে আপোনালোকে চাব ন মুনুমা আজি কেনেকুৱা বনাই আলহী ঘৰত আজি কেনেকুৱা বনাই মুনুৱে এখন ঘৰলৈ আহিলে বোলে নিজৰ ঘৰ নিচিনা লাগে মোৰ নিজৰ ঘৰ নিচিনা লাগে ৰ'বলৈ সময় নাই হাঁহ কোমোৰা ৰান্ধি হৈ গ'ল অকণমান ধনিয়া দি দিছোঁ খাই পেলাই জনাম আৰু দেই কেনেকুৱা হৈছে আৰু এইফালে দাইলো ইয়ালৈ লৈ আহিলোঁ কাৰণ মুনুৱে তাত পাতি আছে বেলেগ কিবা কিবিবোৰ যে অকণমান বোলো দেৰি হৈ যাব জুইত সোনকালে হ'ব বুলি খৰি জুইতেতো ৰন্ধা হয় তথাপিতো আৰু গেছৰ জুই আৰু খৰি জুইৰ মাজত পাৰ্থক্যকণ আছেতো এয়া ধুনীয়া অকণমান দি দিওঁ মজা লাগিব এয়া ড্ৰাই মাংস এতিয়া বাকীবিলাক দিলোঁ আৰু ড্ৰাই মাংস দিবলৈ আহিছোঁ আজি একদম আনৰ পাকঘৰত নিজৰ পাকঘৰ নিচিনাকৈ সোমাইছোঁ কেনেকুৱা হৈছে সঁচাকে ভাল হৈছে নে বাৰু এতিয়া বাকীসকলে ক'লেহে নহয় ৰান্ধিছো যেতিয়া ন আজি মায়ে বনাইছে মা বনোৱা খাই ভাল লাগিছে তোমালোকে ভাল পালে ভাল লাগিব আৰু ন ৰক দেখুৱাই দিওঁ এইফালে অকণি এইফালে বেকত আঁতৰি থাকিবলৈ কৈছো তই বোলে খুন্দা ভজা খাবি আকৌ নহ'লে ধৰি দে এতিয়া মই এইখিনি দি লওঁ দেই ল'ৰাটো নাই আজি বৰ বেয়া লাগিছে নাতিটো এনাইকৰ ঘৰলৈ গ'ল বেটা তোমাক বহুত মিছ কৰিছো মানে একদম ক'বলৈ বাকী নাই আৰু চবেই কৈ আছো অথনিৰ পৰা ইমান বেয়া লাগিছে তুমি থকা হ'লে কিমান ভাল লাগিলেহেঁতেন এনাই ঘৰলৈ গ'লাগে আৰু এতিয়া এজনী এনাই আহিছে আমাৰ ঘৰলৈ আকৌ যাবা দেই হয় নেকি ল'লে এতিয়া আছে নেকি আছে নেকি চা ক'ৰবাত থ'লে এইটো ভণ্টিয়ে ল'লে দেই এইটো ধুনীয়া বটলটো বহুত ভাল লাগিছে মুনুৱে বনালে ড্ৰাই বাবলুৱে বনালে দাইল মজা দাইল মায়ে ভাত কোমোৰা নহয় কিন্তু হেল্পাৰ কথা নকলে নহ'ব কিন্তু কৰিলে আৰু মই সহযোগ কৰি দিছো মই খোৱা মানে মজা লাগিছে ভালকে ফনিয়াব পৰা নাই কি অৱস্থা হৈ আছে আমাৰ জোৱাই নো আপডাল কৰি দিছে নে নাই দিয়া নে আৰু জোৱাইহে জানে আৰু দেই আজি মানুহজনী আহিছে কাৰণে আৰু আজি মায়ে কৰি আছে গোটেইখিনি মা ওপৰত দায়িত্ব এৰিছো আজি পিছে মাকনো কিহৰ নহ'লে ন জায়েকে বোলে আজি গা পা ধুৱাই কাপোৰ কানি পিন্ধাই থৈ গৈছে এই কথাখিনি যদি নকওঁ সঁচাকৈ বৰ আধৰুৱা যেন হ'ব এই মৰমখিনি তোমালোকৰ মাজত সদায় জীয়াই ৰাখিবা দেই এতিয়া ঘৰলৈ যাবলৈ লৈছোঁ আৰু এতিয়া আপোনালোকক কৈ দিছোঁ আচলতে তাইৰ হাত ভগাৰ কাৰণে আমি একদম খবৰ ল'বলৈ আহিমকৈ অহা নাছিলোঁ যে সেইকাৰণে ছোৱালীজনীয়ে এনেকুৱা দুৰৱস্থাৰ সময়ত খবৰ ল'বলৈ আহিলোঁ আপোনালোকে আশীৰ্বাদ কৰিব যাতে ইয়াৰ পিছত আমি যিবাৰ আহিম তাই ধুনীয়াকৈ আমাক ৰান্ধি খুৱাব পাৰে আৰু তাই মানে একদম 32খনমান চব্জি বনাই এইবাৰ আমি মাত্ৰ
2-3খনতে আমি তাইক মানে একদম এনেকৈ খোৱালোঁ সিহঁতৰ ঘৰ মানুহে। তাই আমি অহাৰ আগতে ইমান ৰান্ধে নহয়, এখিন ইমান ৰান্ধে। এজনী আমাৰ তেনেকুৱা কৰি থাকে। এইফালে আমাৰ টিকলু মুকলু শুলে। হ'লেও তই আজি কমকে চব্জিয়ে খাবলৈ পাইছ ন, 3খন মানে পালি। এনেকে তই কিমান কলিজাটো ইহঁতি মানে এতিয়া এনেকুৱা হৈছে, মোক মা বুলি কয়। এতিয়া ইহঁতি দুজনী বন্ধু বন্ধনী মানে কি সম্পৰ্ক কি সম্বন্ধ হৈছেগে। সম্বন্ধবোৰ এনেকুৱাই। মই কৈছো যে এইটোৱে মাতিব লাগে যিটো মাতিলে মানে একদম ফ্ৰী হয়, ফ্ৰীকে মানুহৰ লগত দুখাৰ কথা পাতিব পাৰি, ফ্ৰীকে মনৰ ভাৱবোৰ ক'ব পাৰি ন, সেইটোৱে হয়। আৰু গতিকে এতিয়া গৈ থাকো, একদম বেয়া চাই আগফালে ফটো 2 কপি মান খালি তুলি লওঁ গ'ল মানে যায় নহয়। চা ঘৰ গৈ পাওঁতে বহুত সময় হ'ব যে, আজি আহোঁতে বহুত দেৰি হ'ল। আৰু আনদিনেতো আমাৰ বাবলু নাহে, আজি বাবলু আহিলে। গতিকে গোটেইখিনি উঠি পৰি আহিলো যেতিয়া ঘৰ বাহিৰখিনি অন্ধকাৰ হৈ থাকিব, কাৰণ দিনততো আৰু লাইট চাইট জ্বলাই থৈ আহিব নোৱাৰি। সেইটো কথা হৈছে আকৌ। দেহা মানুহক এতিয়া এনেকে কোচত লোৱা তুলিব নালাগে। এনেও হাৰে পাব আমাৰ। ফটো 2 কপি মান আগে তুলি লওঁগে আহা তাৰপিছত তাইক পিছতে হেৰি কৰি ল'ম আৰু ন। অকণিয়ে মোক কৈছে মাক চাগে চাদৰখন নেলাগে, এনেই চালে আৰু। তাই প্ৰতিবাৰে আহিলে কিবা কিবি এটা দিয়ে। মই বোলো কেলে দিব লাগে বুলি কওঁ। কিমান ধুনীয়া চাদৰ এখন দিছে চাওকচোন বাৰু। আৰু থেংক ইউ দেই। আৰু এয়া বোলে অকণি মাকে মোলৈ দি পঠাইছে। আপোনাক যে বহুত বেছি মৰম আৰু ধন্যবাদ। সদায় ভালে কুশলে থাকক। কেৱল চাদৰ এখন দিছে বুলিয়ে কোৱা নাই, সঁচাকে মানে যিটো ৰিলেশ্যনশ্বিপ হ'ল সেই ৰিলেশ্যনৰ পৰা সদায় মৰমবোৰ এনেকৈ থাকি যাওক। মোক ছোৱালীয়ে কিমান ধুনীয়া বস্তু দিলে চোৱা, কিমান ধুনীয়া লাগিছে। চাদৰ বোৱা চাদৰ বুলি ক'লে মোৰ এনেও বহুত হেঁপাহ। এয়া কি কথা আকৌ, গামোচা নিচিনাকে একদম ডিঙিত ল'বলৈ মন গৈছে নি? মাহঁতে মোৰ শাহু মায়ে যে ইমান ধুনীয়া ধুনীয়াকে বৈছিলে। দিয়া ফটো তোলো। বিহু নহয়, সংক্ৰান্তি নহয়, যি হ'লেও মানে কিবা এটা আনি নথবি কওঁ। যোৱাৰ সময়ত সদায় এনেকে উলিয়াব। কেলে যে তালি টোপোলাখন বান্ধ, মই কৈছো নহয়। হে প্ৰভু, ইহঁতলৈ চোৱাহিচোন। মই ইহঁতকেইটাক মই এইকাৰণে বেয়া পাওঁ, মই এইকাৰণে নাহো কওঁ। ইটো আনিব সিটো আনিব, কিবা এটা মুঠতে থাকিবই আৰু ইহঁতৰ। দে এই বেছি হৈছে দে। কাক দিবলৈ নিলে জানো? কালে আনি থৈছিলে চাওঁ। কেলে যে এনেকুৱা নহয়। ইমান মৰম চাচোন, ভিনীয়েকে দিছে মৰমত। এইটো লোৱা এইটোতে চব সোমাই লৈছো। মোৰ চাদৰখনো হ'ব, একেলগতে হ'ব। প্ৰায় একে বয়সৰে হয়। আগৰবাৰ আহোঁতে আমি লগ পাইছিলো। এওঁলোকৰ ঘৰৰ পৰিয়ালৰ হয় নি অকণি? পৰিয়ালৰে হয়। একদম একেই লাগিছে দেখিবলৈ, দুইজনীকে চুলি বন্ধা। আমাৰজনী খালি এইমাত্ৰ শুই উঠিছে যে মনটো অকণমান বেয়া হৈ আছে। আৰু আমাৰ বেটীহঁতৰ ঘৰ হৈছে সেইটো ফ্ৰণ্টত, আৰু তেওঁলোকৰ পুৰণা ঘৰ এইটো। এয়া মাক সেয়া যায় চব এনেকৈ আমাক বিদায় দিছে আৰু যাবলৈ লৈছো। কাজল কিমান ধুনীয়াকে লৈছে চোৱা। মায়ে কাজল দিলে। ভালনে? ভাল। যাবলৈকে ওলালো। আগৰবাৰ লগ পাইছিলো, 2বাৰমান মাজতে লগেই পোৱা নাই তোমাক। বৰষুণ দিলে উঠো দেই। বৰষুণ দিলে উঠা পুৰা বৰষুণ দিলে। পটককে উঠা। উঠিছো দেই, আমি আহিলো দেই। চাওঁ আমাৰ দেহা মানুহক ধুনীয়া চেণ্ডেল এযোৰ দি পঠাইছে। দাদাকে বোলে কিনি থৈছিলে। কিমানে মৰম কৰে নহয়। বটলটো আগে তুলিলে। বটলটো কিনি থৈছিলে, চেণ্ডেলো কিনি থৈছিলে। চেণ্ডেলযোৰ আমৈকে কিনি দিয়া। মই আকৌ আগতে কিনা বুলি ভাবিছিলো। ইমান বৰষুণ দিছে। আমি আহি ভালে ভালে ঘৰ পালোহি। চেংনাঙে আকৌ বটলটো যে ইমান ভাল পাইছে নহয়, দাদাকে দি অহা বটলটো। আপোনালোকে আকৌ ল'ৰাটো দেখিয়ে নাপালে নহয়, আগত দেখিছে বাৰু মোৰ ভিডিঅ'। ভালে কুশলে যেতিয়া ঘৰ পালোহি, ভিডিঅ'টো সামৰি দিওঁ। মুনুমা বাই বাই কৈ দিয়া। জাৰ্ণিটো বহুত ভাল লাগিলে বেটা। বাই বাই কোৱা। চুমনা দিয়া।
চুমু এটা দিয়া হ'ল নেপায় নহয় চুমু দিয়া অঁ আগে চুমু এটা দিলে চাহপানী খাবা আগে চুমু এটা দিলে তেতিয়া দিম চাহপানী